গোবিন্দ চৰকাৰৰ নেতৃত্বত ৰাজ্যত কাঠৰ বৃহৎ সিন্ডিকেট বন বিষয়াক মেনেজ কৰি অৰুণাচলৰ পৰা অসমলৈকে চলিছে কাঠৰ অবাধ বেহা ভুৱা টিপি লৈ অৰুণাচলৰ পৰা দৈনিক অসমত প্ৰৱেশ কৰে কাঠ ভৰ্তি ট্ৰাক অৰুণাচলৰ পৰা অসমলৈ সিন্ডিকেটৰ ধন সংগ্ৰহ কৰাৰ দায়িত্বত থকা কোন এই সত্য মৰাণ যাৱতীয় বৈধ নথিপত্ৰ অবিহনে অৰ্থাৎ ভুৱা টিপি প্ৰদান কৰি প্ৰতিখন ট্ৰাকৰ পৰা 1,30,000কৈ ধন সংগ্ৰহ কৰি ৰাজ্যত গোবিন্দ চৰকাৰে অব্যাহত ৰাখিছে কাঠৰ সিন্ডিকেট অৰুণাচলৰ পৰা চোৰাং কাঠ লৈ অসমত প্ৰৱেশ কৰা প্ৰতিখন ট্ৰাকৰ পৰা 1,30,000কৈ সংগ্ৰহ কৰে গোবিন্দ চৰকাৰৰ সিন্ডিকেট বাহিনীয়ে ৰাজ্যত কাঠৰ সিন্ডিকেট চলাই থকা এইটো গোবিন্দ চৰকাৰ জানিব পৰা মতে ৰাজ্যৰ এগৰাকী মন্ত্ৰীৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছে গোবিন্দ চৰকাৰৰ মঙলবাৰে নিশা পুনৰ চাবুৱা আৰক্ষীয়ে জব্দ কৰিলে অৰুণাচলৰ ইনাৰৰ পৰা অহা গোবিন্দ চৰকাৰৰ এইখন চোৰাং কাঠ ভৰ্তি ট্ৰাক এইবাৰ মন কৰক ট্ৰাক চালকে আৰক্ষীৰ আগত দেখুওৱা এইখন টিম্বাৰ ট্ৰেনজিট পাছ টিপিত উল্লেখ থকা অনুসৰি বিগত মাহত অৰ্থাৎ জুলাই মাহৰ ২৬ তাৰিখে ইস্যু কৰা টিপিখনৰ ম্যাদ আছে ৩১ জুলাইলৈকে কিন্তু এইখন টিপি লৈ এতিয়া ১৩ আগষ্টৰ নিশা কাঠ সৰবৰাহ কৰিছে গোবিন্দ চৰকাৰে উল্লেখ্য যে গোবিন্দ চৰকাৰে কাঠৰ সিন্ডিকেট চলাই থকাৰ কথা উল্লেখ কৰিছে এইগৰাকী ট্ৰাক চালকে ট্ৰাক চালকগৰাকীয়ে উল্লেখ কৰা অনুসৰি অৰুণাচলৰ পৰা তিনিচুকীয়ালৈকে চোৰাং কাঠ ভৰ্তি ট্ৰাকসমূহ পাৰ কৰাই দিয়াৰ দায়িত্বত থাকে সত্য মৰাণ নামৰ এগৰাকী ব্যক্তি সত্য মৰাণে তিনিচুকীয়া পাৰ কৰাই দিয়াৰ পাছত পুনৰ চাবুৱাৰ পৰা ডিব্ৰুগড় জিলা পাৰ কৰাই দিয়ে আন দুই যুৱকে ইয়াৰ বিনিময়ত কমিশ্যন লাভ কৰে এইসকল লোকে কিন্তু সিংহভাগ ধন যায় অসম চৰকাৰৰ বৰমুৰীয়া আৰু বিজেপিৰ পালি নেতাৰ হাতলৈ সবিশেষ শুনক ট্ৰাক চালকৰ মুখেৰে गोविंद सरकार सब गाड़ी का तो मेरा गाड़ी का तो बताएगा जैसे अरुणाचल से चला तो तिनसुकिया तक हमको बोला सत्तो मोरान उसके बाद बोला सत्तो मोरान का एंट्री हुआ बोला कोई पूछने से बूढ़ा वर्गो है कहना समझे यानी कहीं भी कोई पुलिस अगर रुकाता है तो बूढ़ा वर्गो है और न तो गोविंद सरकार टाइम नहीं मिला ये आज नहीं मैंने आज तो फोन आया ही नहीं वो लड़का लोग रहते हैं दो फोटो मैंने वो मालिक आदमी होगा एंट्री में क्या है रास्ता भर में आप लोगों का भेंट हो जाता है हाँ। वो लोग हम लोग को बोल देता है तुम लोग जाओ हम लोग चल देता है लकड़ी है काट तो इनाव से लोड हुआ है जाएगा नदनिया भार्गव चौधरी के पास पूछा था कि अगर कोई पूछने से किसका नाम है तो सत्योदा अब उसका सत्योदा बोल देने से हो गया উল্লেখ্য যে অসম অৰুণাচলৰ সীমান্তত থকা গেটসমূহ মেনেজ কৰি অসমত প্ৰৱেশ কৰে চোৰাং কাঠ ভৰ্তি ট্ৰাকসমূহ ভুৱা টিপি থকা এইখন ট্ৰাক অৰুণাচলৰ ইনাৰৰ পৰা অসমত প্ৰৱেশ কৰি মাৰ্ঘেৰিটা লিডু আৰু ডিগবৈৰ বন বিষয়াৰ কাৰ্যালয় কিদৰে পাৰ হৈ আহিল সেয়া অতি ৰহস্যজনক বিষয় ইয়াৰ পৰা এটা কথা স্পষ্ট হৈছে বন বিভাগক মেনেজ কৰি কাঠৰ সিন্ডিকেট চলাই আছে গোবিন্দ চৰকাৰ বাহিনীয়ে জানিব পৰা মতে প্ৰতিখন চেকগেটত বন বিষয়াই একোখন কাঠ ভৰ্তি ট্ৰাকৰ পৰা সংগ্ৰহ কৰে ৫,০০০ পৰা ৭,০০০ টকা দেখিছে আপোনালোকে যে ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত চাবুৱাৰ তথা অসমৰ যে চাবুৱাৰ ৰাজপথেদি অবৈধ কাঠৰ যি কাৰবাৰ এই কাৰবাৰ চলি আছে বুলি বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে আৰু আমি সংগঠনেও উক্ত বিষয়ত আমি মতামত আগবঢ়াইছিলোঁ আৰু আজি আৰক্ষীৰ সহযোগত চাবুৱাৰ সংবাদ মাধ্যমৰ সহযোগত আৰু বিভিন্ন চাবুৱাৰ দল সংগঠনৰ সহযোগত এখন কাঠৰ গাড়ী আমি ধৰিবলৈ সক্ষম হৈছোঁ আৰু কাঠৰ গাড়ীখনত টিপি আছিল ২৬ তাৰিখ ৭ মাহ ২০২৪ অৰ্থাৎ যোৱা মাহৰ টিপি আছিল আৰু এক্সপায়াৰী ডেট আছে টিপিখন যিখন আৰক্ষীক বা আমাক দেখুৱাইছে ৩১ তাৰিখ ৭ মাহ ২০২৪লৈকে টিপিখনৰ এক্সপায়াৰী ডেট আছিল গতিকে এনেকৈ ভুৱা টিপি লৈ অসম চৰকাৰক কৰ ফাঁকি দি মাত্ৰ এণ্ট্ৰি দি কেনেকৈ অৰুণাচলৰ পৰা এখন গাড়ী চাবুৱা পালেহি এইটো এটা সন্দেহজনক বিষয় ইয়াত যে কোনোবা ব্যাগুম নেতা বা কোনোবা ব্যক্তি জড়িত আছে মটক যুৱ ছাত্ৰ সন্মিলনে সন্দেহ প্ৰকাশ কৰিছে গতিকে এনেধৰণৰ কাৰবাৰ সদায় চলি আছে আৰু আমি এয়া প্ৰমাণ কৰি দিছোঁ আজি
ৰাইজৰ সন্মুখত প্ৰমাণ কৰি দিছোঁ যে অবৈধ কাঠৰ যি কাৰবাৰ এতিয়াও চলি আছে আৰু এই কাৰবাৰত বিভিন্ন মহলৰ কোনোবা চৰকাৰৰ উপাধি এজন ব্যক্তি জড়িত আছে বুলি আমি গম পাইছোঁ। গতিকে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, আমাৰ তিনিচুকীয়া যি DFO আছে, ডিব্ৰুগড় যি DFO আছে, তেওঁলোকক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আমি দাবী জনাইছোঁ এই গাড়ীখন যাতে কোনো পধ্যে এৰি দিব নোৱাৰে, কাৰণ এখন ভুৱা টিপি লৈ তেওঁলোকে এই ৰাস্তাইদিয়ে তেওঁলোকে গাড়ীখন লৈ গৈছিল। গতিকে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ অসমৰ বন ৰক্ষা কৰাৰ ক্ষেত্ৰত, অৰুণাচল প্ৰদেশৰ হাবি বননি ৰক্ষা কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব। এয়া মদক যুৱ ছাত্ৰ সন্মিলনৰ তৰফৰ পৰা দাবী জনাইছোঁ। প্ৰথমত প্ৰচাৰ হৈছিল যে চাবুৱাৰ কেইজনমান কোনোবা হয়তো ব্যক্তি থাকিব পাৰে যিয়ে এই কাঠৰ গাড়ী পাৰ কৰি দিয়া নামত দৈনিক কিছু পইচা লৈ আছে বুলি আমি শুনা পাইছিলোঁ। আৰু যিজন ড্ৰাইভাৰ আছিল, ড্ৰাইভাৰে কৈছিল যে দুজন ব্যক্তি আহে আৰু তেওঁলোকে চাবুৱাত ৰখাই ফটো মাৰি পেলাই উক্ত গাড়ীখন যাবলৈ দিয়ে। আৰু তেওঁলোকে ফোন নাম্বাৰসমূহ দেখাইছিল যে লাষ্টত 59 নম্বৰৰ এটা নাম্বাৰ দেখাইছিল তেওঁলোকে। গতিকে ইয়াত যে বিভিন্ন অঞ্চলত চাবুৱা বা অন্যান্য অঞ্চলত যে ইয়াৰ গাড়ী পাৰ কৰা মানুহ আছে, ইয়াৰ কোনো সন্দেহৰ বিষয় নহয়, ইতিমধ্যে সকলোৱে জানিছে আৰু ইয়াৰ এটা প্ৰমাণ হিচাপে আজি ৰাইজে আপোনালোকৰ মাধ্যমৰ যোগেদি পাইছে। চাওক, ইয়াত কোন জড়িত আছে, কোন ব্যাগুম নেতা জড়িত আছে, কোন দালাল পাৰ্টি জড়িত আছে নাজানো, কিন্তু তেওঁলোকে আমাৰ প্ৰাকৃতিক সম্পদ তেওঁলোকে ধ্বংস কৰাত উঠি পৰি লাগিছে। ইয়াৰ হয়তো চৰকাৰো হ'ব পাৰে আৰু বা চৰকাৰে নজনাকৈ কিছুমান ব্যক্তি থাকিব পাৰে যিসকলে প্ৰশাসনক নিয়ন্ত্ৰণ কৰিছে বা প্ৰশাসনক নজনাকৈ কিছুমান ব্যক্তিয়ে এই গোটেই চিণ্ডিকেট ৰাজটো চলাইছে। গোবিন্দ চৰকাৰৰ নেতৃত্বত ৰাজ্যত কাঠৰ চিণ্ডিকেট চলি থকাৰ বাতৰি তথ্য সহকাৰে প্ৰমাণ পোৱাৰ পাছতো কিয় হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে একো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই, সেয়াহে ৰহস্যজনক কথা। চাবুৱাৰ পৰা ৰণদীপ চুৰিৰ ৰিপৰ্ট, আপডেট নাও।